এয়া জাজিমুখ ভকত গাঁৱৰ বানপানীয়ে যি বিধ্বস্ত কৰি থৈ যোৱা অঞ্চল। এইবাৰ প্ৰথমটো যি জেঠ মাহতেই বানপানী আহিলে, এই বানে একেবাৰে খেতি পথাৰ নষ্ট কৰি থৈ গৈছে। মানুহৰ ঘৰৰ ভিতৰত সোমোৱা নাই যদিও কিন্তু পথাৰসমূহত বহুত ক্ষতি কৰিলে। মই গৈছিলোঁ বাতৰি এটা কৰিবলৈ বুলি, আৰু বহুত দিনৰ পিছত এনেকৈ নাৱত উঠিছোঁ। বহুত বছৰ আগতেই উঠিছিলোঁ। ফেৰী দুৰ্ঘটনা এটা হোৱাৰ পিছত মোৰ অকণমান ভয় এটাও আছিলে, আৰু যিহেতু মই সাঁতুৰিবও নাজানো, গতিকে এটা ভয় আছিলে। তথাপিও বাতৰিৰ ক্ষেত্ৰত যিহেতু আমি কাম কৰিবই লাগিব, আৰু সেইকাৰণে আমি গৈছিলোঁ জাজিমুখ অঞ্চললৈ। আৰু এয়া আমি চাবলৈ গৈছিলোঁ য'ত মানে তেওঁলোকৰ খেতিবিলাক আছে। একেবাৰে ইফালে আছে জলকীয়া খেতি, ধান খেতি, একদম পানীৰ তলত আছে। দেখি ইমান বেয়া লাগিছে। এই পানীখিনি দেখিছেনে? ইয়াৰ তলত মানে ধান আছে। আৰু যেতিয়া এজন কৃষকে, বিশেষকৈ যিসকল খেতিৰ লগতেই জড়িত হৈ থাকে, যিসকলৰ ঘৰ কেৱল খেতিৰ পৰাই চলে, তেওঁলোকৰ যেতিয়া অৱস্থা এনেকুৱা হয় তেতিয়া খুবেই দুখ লাগে। আৰু আমি বাতৰি কৰিব পাৰোঁ, আমি চৰকাৰক আমি দেখুৱাব পাৰোঁ, তাৰ বাহিৰে আমাৰ হাতত অন্য উপায় নাই। কিন্তু চৰকাৰে যদিহে তেওঁলোকক মানে যিসমূহ ক্ষতি হৈছে তেওঁলোকক অকণমান হ'লেও ক্ষতি সাধন কৰে, তেতিয়া তেওঁলোকৰ যথেষ্ট সকাহ হ'ব। এনেকৈ ছিঙি চাওকচোন। এইখিনি ধান হৈছে যি মানে এগ্ৰিকালচাৰৰ পৰা আনিছিলে। তাৰপিছত আমি এয়া ধান চাই পিনি গ'লোঁ জলকীয়া খেতি চাবলৈ। আন এজন দাদাই কৰিছিলে জলকীয়া খেতি, 1 বিঘাতকৈও অধিক জলকীয়া খেতি কৰিছিলে। আৰু ইমান বেয়া লাগিছে, মানে পকিবলৈ লৈছিলেহে জলকীয়াবোৰ, এতিয়া একদম পানীৰ তলত। আৰু এইবিলাকতো আৰু এতিয়া গোটেই গছবিলাক উঘালি ঘৰলৈ লৈ গৈছে, আৰু ঘৰত একদম দম পাতি পিনি জলকীয়াবিলাক ৰাখিছে। মানে দেখি খুব বেয়া লাগিছে, যিহেতু ইমান কষ্ট কৰি তেওঁলোকে খেতি কৰিছিলে। বান যদি অলপমান দেৰিকৈ আহিলেহেঁতেন তেতিয়া তেওঁলোকৰ নিশ্চয় এইখিনি মানে চপাব পাৰিলে হয়। তথাপিও উপায় নাই, কি কৰিব। প্ৰকৃতিক মানে আমি কেতিয়াও বাধা দিব নোৱাৰোঁ। খেতিসমূহ চাই মেলি এয়া আমি উভতি আহিলোঁ। আৰু নাৱত উঠাৰ সঁচাকৈ মানে ভাল লাগিলে উঠি, যদিও অকণমান ভয় লাগিলে, তথাপিও উঠি পিনি ভালেই লাগিলে। আৰু ইমান ধুনীয়াকৈ মানে আমাক লৈ গ'ল একদম ঠাইখিনিলৈ। আৰু ইয়াত দেখিছে একদম সাগৰ হৈ আছে, যদিও মানে পানী কম লাগিছে, কিন্তু ইয়াত যদি মই নামি দিওঁ মোৰ মানে মূৰৰ ওপৰত থাকিব পানী। আৰু জোক মানে ইমানেই ওলাইছে, জোক একদম ডাল জোক ওলাইছে, কি ক'ব আৰু। আৰু এই যি জাজিমুখৰ মানে প্ৰাকৃতিক পৰিৱেশটো, এই পৰিৱেশৰ সৌন্দৰ্যই সুকীয়া। বানপানীৰ বাহিৰে এই জাজিমুখত একদম প্ৰাকৃতিক এটা পৰিৱেশ পাব, আপোনালোকে আহিব পাৰে। মই কেতিয়াবা এনেই যাওঁ চাবলৈ, ইমান মানে শান্তি নিচিনা লাগে, খুব ভাল লাগে। যিয়েই নহওক, যেনেকৈ নহওক, আজি তেওঁলোকৰ অনিষ্ট হ'ল, দেখি পিনি বেয়া লাগিছে। মই বাতৰি কৰিলোঁ, কিন্তু আশা কৰিছোঁ চৰকাৰৰ কৃষি বিভাগৰ যাতে চকুত পৰে এইবিলাক, আৰু তেওঁলোকক অকণমান হ'লেও আহি পিনি সকাহ দিয়ে।